এইটো বিটিসি এসেম্বলি আক্ৰমণ কৰাটো ভাল না বেয়া আপোনালোকৰ কাৰণে? ভাল পাইছে আক্ৰমণটো? मोजां जादों बे आक्रमण खालामनाया ना गाज्रि? मोनसे सापर्ट खालामो बिटिसिखौ गाग्लोबनाया बिटिसि सेक्रेटारिखौ সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে। এইটো কোনোবা সংগঠনৰ কোনোবা ব্যক্তিগত সম্পত্তি নহয়, এইটো ৰাজ্যৰ সম্পত্তি। এইটো নষ্ট কৰি কিবা লাভ আছে? তো যিসকলে ইয়াত জড়িত আছে ইহঁতেতো ধৰা খাবই। ইহঁতৰ মতলবটোৱে বেয়া, ৰাইজৰ কাৰণে চিন্তা কৰা ব্যক্তি নহয় যিসকলে ইয়াত মানে জড়িত হৈ আছে। ৰাইজৰ ভাল, ৰাইজৰ উন্নতিটো নিবিচাৰে। সেইকাৰণে এই বিটিসি ৰাজহুৱা যিটো সম্পত্তি এইটোকে নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে বা কৰিছে। যিটো আক্ৰমণ কৰিছে সেই আক্ৰমণৰ ওপৰত জুডিচিয়েল ইনকুৱাৰী দিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ঘোষণা কৰি দিছে, তাৰমানে দিছে। এই ঘটনাত যোনে যোনে জড়িত আছে সেইটো ওলাব। এতিয়া চবে কৈ আছে আমি কৰা নাই, কোনোবা কৈ আছে উমুকে কৰিছে। সেইটো ইনকুৱাৰী হৈ পেলাই ওলাব। ইয়াৰ ওপৰত আমি বিটিসি হিচাপে আমি যিহেতু আমাৰ বিটিসিত জুডিচিয়েল পাৱাৰ নাই বা হোম পাৱাৰ নাই, ইয়াৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে যিটো 29 তাৰিখ নৱেম্বৰত যিটো বিটিসি এছেম্বলিত যিটো ঘটনা হৈছে ইয়াৰ ওপৰত জুডিচিয়েল ইনকুৱাৰী লাগে বুলি আমি দাবী জনাইছোঁ। সেই হিচাপত অসম চৰকাৰে ইতিমধ্যে এই ইনকুৱাৰীটো হ'ব বুলি আমাৰ আশ্বাস দিছে আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি গৈছে।